iba hadang kareta nami mungo musonge maiso juraita hok sari hok kamna loba dundunga aru buburenga domone badai dino lekara okringe tare naturange nano odi bana মানুহজনৰ নাম কুশল ৰাভা কামৰূপ আৰু গোৱালপাৰাৰ লোক সমাজত তেওঁৰ পৰিচয় একেধাৰে নাট্যকাৰ পৰিচালক নৃত্য প্ৰশিক্ষক সাংস্কৃতিক সংগঠক আৰু উস্তাদ কুশল ৰাভা কামৰূপ জিলাৰ গোৱালপাৰা সমীপৱৰ্তী বকো শাখাটিত তেওঁৰ আছে এখন আশ্ৰম য'ত চৰ্চা চলে ৰাভা জনজাতিৰ পৰিৱেশ কলাৰ উপৰি কামৰূপী লোকনাট্যৰ সম্পৰীক্ষা 2003 চনত লোক সংস্কৃতিৰ ধাৰক আৰু বাহক গীতিকাৰ সুৰকাৰ সৰ্ববাদ্য বিশাৰদ কুশল ৰাভাই নিজ গাঁও বকৰ শাখাটিত গঠন কৰিছিল চাইনিং চেৰেংগা ঢুলীয়া নাট্যগোষ্ঠী প্ৰাক শংকৰী যুগৰ বিনোদনধৰ্মী নাট্যধাৰাক লোকসমাজৰ সৈতে আঁতি বান্ধি ৰাখিবলৈ অহোপুৰুষাৰ্থ কৰা কুশল ৰাভাক কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে তেওঁক গুৰু উপাধি প্ৰদান কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অৰ্থ সাহায্যত তেওঁ প্ৰকাশ কৰা জয়ঢুলীয়া লোক সংস্কৃতিৰ চং বহুৰমী বগেজাৰী লোক সংস্কৃতি আৰু লোকগীত নামৰ দুখনকৈ গ্ৰন্থ ৰচনা কৰি বিশেষ সমাদৰ তুলিবলৈ সক্ষম হৈছে অসমৰ সৰ্ববৃহৎ বিহু নৃত্যৰ ওজা প্ৰশিক্ষক আৰোহণ শিল্পী বঁটা প্ৰাপক জনপ্ৰিয় লোক অভিনেতা লোকশিল্পী গ্ৰন্থকাৰ কুশল ৰাভাক আমি লগ কৰিছিলোঁ তেওঁৰ বকো শাখাটিৰ বাসভৱনত কামৰূপীয়া ঢুলীয়া আৰু আমাৰ দক্ষিণ পাৰৰ ঢুলীয়া মানে উত্তৰ পাৰৰ আৰু দক্ষিণ পাৰৰ অলপ ডিফাৰেন্সটো অলপ তাৰতম্য আছে অলপ বেলেগ বেলেগ তাৰমানে তেওঁলোকৰ ভাষাৰ কথাৰ ৰহস্যবিলাক বেলেগ ইফালৰ ভাষাৰ কথাৰ ৰহস্যবিলাক বেলেগ যাওক ঢুলীয়া আমি বহুত আগৰ পৰা পাইছোঁ বহুত আগৰ পৰা শুনিছোঁ তাৰ চন তাৰিখ আমি ক'ব নোৱাৰিম কিয়নো ঢুলীয়া যেতিয়াৰ পৰা আহিছে আজি বহুত পুৰণি মানে খাটাম কৰে এইগিলা এটা লোক সংস্কৃতি এই লোক সংস্কৃতি ঢুলীয়া আমাৰ এই গাঁৱে ভূঞে আছিল যদিও লাহে লাহে এই বস্তুবিলাক লাহে লাহে বন্ধ হৈ আহিব ধৰিছে কিয়নো আজিকালিৰ এতিয়াৰ চামে এই লোক সংস্কৃতিৰ প্ৰতি অলপ মানুহৰ মানে হেঁপাহটো কমি যোৱা দেখা যায় কিয়নো এই লোক সংস্কৃতিবিলাক ধৰি ৰখাৰ কাৰণে আমাৰ যে এটা সম্পদ আমি যে ধৰি ৰাখিব লাগিব আমি এইবিলাক নিজে পাহৰি গৈছোঁ কিয় পাহৰি গ'লোঁ এতিয়া নতুন যুগত মডাৰ্ণ চং বেছি আহিল ধামাকা আহিল কেছেট নৃত্য আহিল সেই নৃত্যটোহে বেছি আকোৱালি লয় যেতিয়া আমাৰ কিমান আছে জয় ঢুলীয়া পাতি ঢুলীয়া বৰ ঢুলীয়া মানে হানা ঘৰা জাৰি ঘৰা পাৰৱা দেও ভাৰী গান মানে এইবিলাক লোক সংস্কৃতি বহুত আছে ইয় কয় সিয় কয় বাদিয়াৰ বুঢ়া ভাল বাদিয়াৰ বুঢ়াৰ লগতে ময়ো যাৱাই ভাল হাই হাই মায়ো ঠিক তেনেকুৱা গানৰ ঘৰতে তাতে হয় নেকি এই বল 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 তেনেহ'লে আমিও যাওঁ ঠিক তেনেকৈ আনচাৰ তেতিয়া ভাষাবিলাক গাঁৱলীয়া ঠাচত কৈছিল দেই বেছি বেছি জাং খাং থং লং এনেকুৱা ভাষাবিলাক চলে গতিকে তেতিয়া দিনৰ পৰা নাটক আকাৰে লিপিবদ্ধ নাই এনে মানুহৰ মুখে 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 নাটক গান চলি আহিছিল এইটো বহুত আগৰ কথা শংকৰদেৱৰ হ'ল 400-500 বছৰ হ'ল গতিকে 400-500 বছৰ যেতিয়া ৰাভা জাতি বা মানৱ জাতি আমাৰ থলুৱা লোকসংস্কৃতি যেতিয়া তাহানিতে জন্ম হয় তেতিয়াৰ পৰাই এই লোক সংস্কৃতিবিলাক চলি আহিছিল আৰু এই নাচ গানবিলাক হ'ল আপোনাৰ ইন্দ্ৰ ৰাজসভাৰ পৰাই অহা গতিকে দেৱবস্তু দেৱবাদ্য দেৱঢোল গতিকে আহি 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 এতিয়া আমাৰ নতুন চামত পৰিল গতিকে শংকৰদেৱৰ যেতিয়া এই চব জনগোষ্ঠীৰে আমাৰ এই উত্তৰ পূৰ্বাঞ্চলৰ যিমান জনগোষ্ঠী প্ৰত্যেক জনগোষ্ঠীৰে অকণমান ধাৰ কৰি আনা নিচিনা কৰি আনি এটা নতুন এটা সংমিশ্ৰণ কৰি বেলেগ এটা ব্ৰজবলী ভাষাত এটা সৃষ্টি কৰি দিল গতিকে সেই সৃষ্টিখিনি মানে সেই ব্ৰজবলী ভাষাটো তেওঁৰ সৃষ্টি গতিকে সেইটো কৃষ্ণক ভগৱান শ্ৰীকৃষ্ণৰ কথাতেই গোটেইখিনি লিখিছে আহে সবাহদ লক মানে ঠিক তেনেকুৱা আমাৰ আছিল বেলেগ ধৰণৰ কিন্তু এওঁ অলপ সেই ভাষাত ব্ৰজবলী ভাষাত মানে এটা নতুন এটা মানুহৰ হেৰিত সোমাই দিল গতিকে তেওঁ নাটকবিলাক সিংহ যাত্ৰাৰ পৰা আদি কৰি বিভিন্ন পাৰিয়া ধৰণ কিবা হৰ এনেকৈ লিখি তেওঁ লিপিবদ্ধ কৰি থৈ গ'ল সেই লিপিবদ্ধবিলাক আমাৰ মানুহৰ এই গাঁৱে ভূঞে চহৰে নগৰে বা সত্ৰে এনেকৈ থাকি সকলোৰে মুখে মুখে প্ৰচলন হোৱাৰ কাৰণে তেওঁ লেখা মানে গুণটো আগত
মানুহৰ মুখত পোৱা যায় কিন্তু তাৰ আগৰ পৰা আছিল কিন্তু মানুহৰ শিপাটো মানে কোনেও বিচাৰি পোৱা নাছিল এতিয়া মানে ধৰ এনেকুৱা হৈছে এই তাহানিত কোনোবাই কিবা এটা কৰি থৈ গৈছে সেই বস্তুখিনি আনি কিনে আমি যে তাৰ পৰা যে আমি অতীতৰ বস্তুটো আহি আমি কেনেকৈ আনি কিনে আমি যে এতিয়া নতুনক দেখুৱাব লাগে সেই বস্তুটো আমি আচলতে পাহৰিছোঁ সেইটো পাহৰিব নালাগে আমি এই বস্তুখিনি আমি যদি নিজে যদি ধৰ এই অতীতৰ বস্তুখিনি পাহৰি যাওঁ তেতিয়াহ'লে আমি অসমীয়া হৈ থাকে এই কি কয় এই নিজৰ মাটিতে আমি নিজে হেৰাই যাম এটা ভূপেন হাজৰিকাই ক'লে আজিৰ অসমীয়া এই মানে নিজক নিচিলে অসম ৰখাতালে হ'ব যাব ঠিক তেনেকৈ আমি যদি নিজৰ ভাষা নিজৰ কলা সংস্কৃতি আমি নিজে জীয়াই নাৰাখোঁ তেতিয়াহ'লে আমি এই অসমতে যে আমি মগনীয়া হ'ম বা মানে ভগনীয়া হ'ম আমি যে বিপদত পৰিম এতিয়া পূৰা নিশ্চিত